প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমত পাইছিলোঁ আৰু তেখেতে আমাৰ পৰা এটা প্ৰতিশ্ৰুতি লৈছিলে যে আমি সকলোৱে স্বদেশী যাতে ব্যৱহাৰ কৰোঁ। স্বদেশীৰ ব্যাখ্যা দাঙি ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে যি সম্পদ বা যি সামগ্ৰী ভাৰতত উৎপন্ন হয় তাকে আমি স্বদেশী বুলি গণ্য কৰিম আৰু আমাৰ দৈনন্দিন জীৱন যাত্ৰাত আমি স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিম আৰু তেনেধৰণে ভাৰত এখন আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰলৈ পৰিৱৰ্তন হ'ব। আমি সকলোৱে আমাৰ লগত মোবাইল ফোন আছে। আমাৰ মোবাইল ফোনবোৰ হয় এয়াৰটেলৰ আমাৰ লগত কানেকশ্যন আছে, নহ'লে আমাৰ লগত ৰিলায়েন্স জিঅ'ৰ কানেকশ্যন আছে আৰু কিছুমানৰ হাতত BSNLৰো কানেকশ্যন আছে। কিন্তু আমি যদি চাব যাওঁ এই গোটেই নেটৱৰ্ক টাৱাৰ, টেলিফোন, অপটিকেল ফাইবাৰ, ইয়াৰ টেকনলজি, ইয়াৰ ছফ্টৱেৰ ৰিলায়েন্সে হওক, এয়াৰটেলে হওক বা আজিলৈকে BSNLে হওক, আমি বিদেশৰ পৰা লৈ আহি আমি আমাৰ ভাৰতত ৰাইজৰ সুবিধাৰ কাৰণে আমি বহুৱাইছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজিৰ পৰা কেইবছৰমান আগতে ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন BSNL আৰু টাটা গ্ৰুপক দায়িত্ব দিছিলে, TCSক দায়িত্ব দিছিলে যে আমাৰ মোবাইল নেটৱৰ্ক এনেকুৱা হ'ব লাগে যাতে প্ৰত্যেকটো পোষ্ট, প্ৰত্যেকটো পোল স্বদেশী হয়, ছফ্টৱেৰ স্বদেশী হয়, মেচিন স্বদেশী হয় আৰু আনকি ইয়াৰ বাবে আমি যি অপটিকেল ফাইবাৰ লে কৰোঁ সিও যাতে স্বদেশী হয়। স্বদেশীৰ অৰ্থ ভাৰতবৰ্ষতে ইয়াৰ নিৰ্মাণ হ'ব লাগিব। যিহেতু আমাৰ ভাৰতত এনেকুৱা সামগ্ৰী কেতিয়াও উৎপাদন কৰা হোৱা নাছিলে, টাটা গ্ৰুপ, TCS, CDOT এনেকৈ আমাৰ ইয়াৰ কেইবাটাও অনুষ্ঠানে লগ লাগি ভাৰতত আত্মনিৰ্ভৰ স্বদেশী টেলিফোন নেটৱৰ্ক এটা গঢ়ি তুলিবলৈ যত্ন কৰিছিল। আজি আমাৰ বাবে গৌৰৱৰ কথা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি সেই 4G স্বদেশী নেটৱৰ্ক, য'ত নেকি এপদো বিদেশৰ পৰা অনা বস্তু নাই, সেই সমগ্ৰ নেটৱৰ্কটো আজি দেশৰ বাবে উৎসৰ্গা কৰিব। এই স্বদেশী মোবাইল নেটৱৰ্কৰ বাবে মাননীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত 92,633টা 4G টাৱাৰ দেশত স্থাপন কৰা হৈছে। সমগ্ৰ ছফ্টৱেৰ, অপটিকেল ফাইবাৰ স্বদেশীলৈ ৰূপান্তৰ কৰা হৈছে আৰু আজি অকল ভাৰতীয়ই নিৰ্মাণ কৰা আৰু ভাৰতত নিৰ্মাণ কৰা আমি BSNLৰ 4G নেটৱৰ্ক আমি নতুন ৰূপত দেখা পাম। অৰ্থাৎ ৰিলায়েন্স আৰু এয়াৰটেল বা BSNLে আজিলৈকে য'ত য'ত প্ৰয়োজন সাপেক্ষে বিদেশী সামগ্ৰী ব্যৱহাৰ কৰিছিলে, কাৰণ বিশ্বৰ 4খন দেশতহে এনেকৈ স্বদেশী সামগ্ৰী উৎপাদন কৰা হয়। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰাৰ লগে লগে ভাৰত বিশ্বৰ ভিতৰত 5খন ৰাষ্ট্ৰ হ'ব যাৰ নিজৰ নেটৱৰ্ক, নিজৰ টেকনলজি আৰু ইয়াত এটাও বিদেশৰ পৰা ৰপ্তানি কৰা সামগ্ৰী নাথাকিব। আজি মই অত্যন্ত আনন্দিত যে এনে এটা মহান অনুষ্ঠান আৰম্ভ কৰিবৰ বাবে
মাননীয় জ্যোতিৰাদিত্য সিন্ধিয়াই অসমক বাছি লৈছে আৰু আমাৰ অসমৰ পবিত্ৰ ভূমিৰ পৰাই আজি BSNL নিজৰ ৰূপালী জয়ন্তী সিলভাৰ জুবলি সমাৰোহ আজি আমাৰ লগত একেলগে তেওঁলোকে পালন কৰিছে আপোনালোকে জানি ভাল পাব যে অহা কিছুদিনৰ ভিতৰতে এই 4G নেটৱৰ্ক স্বদেশী 4G নেটৱৰ্ক BSNL 5G নেটৱৰ্কলৈকে ৰূপান্তৰ কৰিব আৰু 2030 চনলৈকে 6G নেটৱৰ্কো BSNL লৈ আহিব আজি মই অত্যন্ত আনন্দিত যে এনেকুৱা যেতিয়া ডাঙৰ এটা ব্যৱস্থা হয় এই ব্যৱস্থা ৰূপায়ণ কৰিবৰ কাৰণে আমাক ডেটা সেন্টাৰ লাগে য'ত নেকি ডেটা ৰখা হয় ডেটাক প্ৰসেস কৰা হয় আৰু এই ডেটা সময়ত ব্যৱহাৰ কৰা হয় ভাৰতৰ 5টা জাগাত 5টা স্থানত BSNLৰ ডেটা সেন্টাৰ হ'ব তাৰ ভিতৰত অন্যতম এটা সেন্টাৰ আমাৰ গুৱাহাটী হ'ব গুৱাহাটীত আমাৰ ডেটা সেন্টাৰ থাকিব যদি আমাৰ এটা ডেটা সেন্টাৰ ইয়াত আহে লাহে লাহে আপোনালোকে গম পাব যে বৰজাৰ বিমানকোঠৰ কাষত থকা আমাৰ যি IT পাৰ্ক আছে তাত এনেকৈ কেইবাটাও ডেটা সেন্টাৰৰ কাম আমি আগুৱাই লৈ গৈছো ইয়াৰ ফলত অসমৰ শিক্ষিত যুৱক যুৱতী বেংগালুৰুত যোৱাৰ পৰিৱৰ্তে অসমতে ডেটা সেন্টাৰত কাম কৰিব পাৰিব আমাৰ অসমত ইতিমধ্যে ইনফোসিসৰ পৰা আৰম্ভ কৰি কেইবাটাও এয়াৰটেলেও আমাৰ ইয়াত ডেটা সেন্টাৰ কৰিছে এই গোটেই ব্যৱস্থা সমূহে আমাৰ নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ এটা পথ দেখুৱাইছে মই হসাকৈ আজি গৌৰৱান্বিত যে আমাৰ ইয়াতে অকল ডেটা সেন্টাৰে নহয় যোৱাবাৰ এডভান্টেজ অসমত আহোতে মাননীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই গুৱাহাটী বিশ্ববিদ্যালয়ত এটা 5G ল্যাব স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল আজি সেই 5G ল্যাবো কাৰ্যক্ষম হৈছে জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াই এডভান্টেজ অসমৰ সময়ত আমাক যি প্ৰতিশ্ৰুতি দি থৈ গৈছিল সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে শ্ৰদ্ধাৰ ৰাইজ আত্মনিৰ্ভৰশীলতা আৰু স্বদেশী আমাৰ ভাৰতৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে BSNLৰ সমগ্ৰ মোবাইল টেলিফোনি আজি স্বদেশীলৈ ৰূপান্তৰ কৰিলে সেই ধৰণে কম্পিউটাৰ গাড়ী মোবাইলত থকা চিপছ তাকো স্বদেশতে বনাবৰ বাবে এক বৃহৎ কৰ্মযজ্ঞ আৰম্ভ কৰিছে আমাৰ মাজত বহি থকা টাটা সন্সৰ মেনেজিং ডাইৰেক্টৰ N চন্দ্ৰশেখৰন ডাঙৰীয়াৰ উদ্যোগত স্বদেশী চিপছ বনোৱাৰ প্ৰথমটো কাৰখানা আমাৰ জাগিৰোডত 30,000 কোটি টকা ব্যয় কৰি চন্দ্ৰশেখৰন ডাঙৰীয়াৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে আৰু আজি আপোনালোকে গলে দেখা পাব কি দ্ৰুত গতিত তা কাম আগবাঢ়িছে অৰ্থাৎ প্ৰথম টেলিফোন তাৰ পিছত টেলিফোন গাড়ীৰ ভিতৰত থকা চিপছ এই গোটেইবোৰ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বদেশী কৰিবৰ বাবে আগবাঢ়ি আহিছে আমি অত্যন্ত আনন্দিত ডেটা সেন্টাৰে হক সেমিকন্ডাক্টৰে হক এই গোটেইবিলাকৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া সকলোৱে অসমক এটা কেন্দ্ৰ বিন্দু হিচাপে গ্ৰহণ কৰিছে मैं आसाम वासियों का ओर से माननीय मंत्री ज्योतिरादित्य सिंधिया जी को बहुत बहुत धन्यवाद देता हूं कि आपने पूरा 4G नेटवर्क को स्वदेशी किया है और
ये नेटवर्क को लॉन्च करने के लिए आप खुद गुवाहाटी आया। आप मध्य प्रदेश भी जा सकते थे, आप गुजरात भी जा सकते थे, लेकिन आप गुवाहाटी आने का निर्णय लिया। इसलिए मैं आपको बहुत बहुत धन्यवाद देता हूं। टाटा सन्स की एमडी चंद्रशेखरन जी हमारे बीच में है। मेरा मानना है आज तो चंद्रशेखरन जी यहाँ 4G लॉन्च के लिए आया है, लेकिन बहुत जल्द वो जागीर रोड में हमारा सेमीकंडक्टर इंडस्ट्री भी उद्घाटन करने के लिए जरूर जल्दी ही हमारा बीच में आएगा। यही आशा करते हुए प्रधानमंत्री नरेंद्र मोदी जी को बहुत बहुत धन्यवाद देते हुए मैं मेरा वाणी का विराम देता हूं। सभा में माननीय मंत्री सिंधिया जी का भाषण की तुरंत बाद हम लोग सब प्रधानमंत्री नरेंद्र मोदी जी का जो अनुष्ठान होगा पटना से, सब मिलके हम लोग मोदी जी को भी सुनूंगा। और ये जो एक बहुत ही गौरवमय क्षण है, ये क्षण का हम लोग सब साक्षी बनेगा। यही बताते हुए मैं मेरा वाणी का विराम देता हूं। बहुत बहुत धन्यवाद। जय हिंद, वंदे मातरम, भारत माता की जय। थैंक यू सर।